ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰম'ত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰিধিয়ে অনুক কৈ আছিল ইয়াত সন্দেহ হ'বলগীয়া কিটো আছে জেঠাই। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে ৰিধিক কৈছে কেনেবাকৈ সি কোনোবা ছোৱালীৰ প্ৰেমতটো পৰা নাই। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ পলিয়ে কৈ আছিল আমি দুয়োকে লগ পোৱানো কিমান দিন হৈছে, লাহে লাহে বুজি পাবা দিয়া। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ বিবেকে পলিক কৈ আছিল চোৱা পলি, বিদ্যুতক মই পঠিওৱা নাছিলোঁ, সিয়ে নিজে। তেতিয়া পলিয়ে মাত দিছে আন কাৰোবাৰ আগত তোমাৰ এই এক্টিংবোৰ দেখাবা, মোৰ সন্মুখত যিবোৰ সঁচা সেইবোৰহে ক'বা। বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব।